সি মানে এনেকুৱা হৈছিলে জুবিনদাৰ যদি কোনোবা মানুহ ক্ল'জ হৈ যায় সি মানে অঁতৰাবলৈ অপ্ৰাণ চেষ্টা কৰে জুবিনদাৰ ফালৰ পৰা আমাকো লাষ্টৰ ফালে মোকো লাষ্টৰ ফালে বহুত মই শুনিছোঁ বহুতৰ মুখত সিটো কৈছে দুই এজনক যে 3 মাহ জইন কৰিব জুবিনদাৰ কথা এনেকৈ কৰিম সিদ্ধাৰ্থে হোটেলৰ কথা কৈছিলে এখন ৰয়েল হেৰিটেজ সেইখন কথা মোক কৈছিলে যে 13 লাখ টকা লিজত লৈছোঁ পাৰ মান্থ দিব লাগে আমি দাদা 4জন মানুহ লৈ লৈছোঁ আপোনাৰ যদি কিবা থাকে জনাব সিদ্ধাৰ্থ যেতিয়া আছিলে প্ৰথম আহিছিলে তেতিয়া আমি জানিছিলোঁ সিদ্ধাৰ্থ আছিল চাৰ্চেল মিত্তলৰ এমপ্লয়ী আছিলে তেতিয়া কি চেলেৰি আছিলে মানে চাৰ্চেমে তাক চেলেৰি ৰাখিছিলে গোটেই গুৱাহাটী বস্তুখিনি সিদ্ধাৰ্থে চাব বিজয় কলিতাৰ সৈতে সংযুক্ত হৈছোঁ বিজয় আমি দেখিবলৈ পাইছোঁ 3জনকৈ সাংবাদিকক তলব কৰা হৈছে এছআইটিয়ে সাৰস্বতক দেখিছোঁ প্ৰণয় বৰদলৈ বুলি জানিছোঁ আৰু কোন গতিকে তেওঁলোকক কেনেধৰণৰ প্ৰশ্ন সোধা হ'ব হয়তো কাৰণ সাৰস্বতী আমি দেখিছিলোঁ বিভিন্ন ধৰণৰ কথা বতৰাখিনি কৈছিল তাত গৈও সেই অৱহেলাৰ সন্মুখীন হোৱা সন্মুখতে দেখিবলৈ পাইছিল জুবিনদাৰ সেই নচৰ দিশটোৰ ওপৰত তেতিয়ালৈকে তাত শ্যামকানুহঁতক লগ পাইছিল সিদ্ধাৰ্থহঁতক লগ পাইছিল তেতিয়াও সিদ্ধাৰ্থই সাংবাদিককে দম দিছিল হয়তো এই গোটেই কথা বতৰাখিনি সাংবাদিক কেইগৰাকীৰ পৰা সুধিব আজিৰ দিনটোত বিজয় নিশ্চিতভাৱে চাওক পাপৰ ইতিমধ্যে মই কৈছোঁ যে এছআইটিয়ে সেই জেৰা অব্যাহত ৰাখিছে আৰু কালিৰ দিনটোতো এইধৰণে এজনৰ পাছত আন এজন লোকক তেওঁলোকে মাতি জেৰা অব্যাহত ৰাখিছে আজি পুনৰবাৰ দুগৰাকী সাংবাদিকক তলব কৰিছে এগৰাকী হৈছে দিল্লীত স্থিত এগৰাকী সাংবাদিক আৰু ব্যক্তিগত চেটেলাইট চেনেলৰ এগৰাকী সাংবাদিক যিগৰাকী সাংবাদিকে সেই দিনটোত জুবিন গাৰ্গৰ বিয়োগৰ দিনটোত গৈ ছিংগাপুৰ উপস্থিত হৈছিল বাতৰি পৰিৱেশন কৰিছিল সেই তাৰ পাছতেই সেই সাংবাদিকগৰাকীক তলব কৰা হৈছে আৰু এগৰাকী জ্যেষ্ঠ সাংবাদিক তেওঁকো তলব কৰা হৈছে কিছুমান পাছত হয়তো তেওঁ আহিব কিন্তু আৰু এগৰাকী তাত লোক আছিল যিটো হয়তো এই কথাখিনি এতিয়ালৈকে পোহৰলৈ অহা নাই মই অকণমান যদি যোগ কৰিব পৰা যায় সেই দিনটোত এখন কান্দি থকা ফটো এই মুহূৰ্তত মোৰ হাতত আছে ঘৰিয়ালৰ দৰে চকুৰ পানী উলিওৱা এইজন হৈছে দালাল শ্যামকানু মহন্ত এই দালাল শ্যামকানু মহন্ত এটা ভিডিঅ' আছে মই এই ভিডিঅ'টো দেখুৱাম তাত কিন্তু শ্যামকানু মহন্তৰ পত্নীও তাত আছিল অনিতা ডেকা এই ভিডিঅ'টোত এটা কৰা হৈছিল এগৰাকী লোকে ভিডিঅ'টো কৰিছিল এই ভিডিঅ'টো কৰি থকাৰ সময়ত যেতিয়া কেমেৰাটো ফেচত দিয়া হ'ল যেতিয়া কেমেৰাটো লগাই দিয়া হ'ল তেতিয়া হুকুকাই কান্দি এখন নাটক কৰিলে দালাল শ্যামকানু মহন্ত তাত পত্নী আছিল এতিয়া কথাটো হৈছে কালিৰ দিনটোত পত্নীয়ে ঘৰৰ পৰা ৰান্ধি লৈ অহা কেইটামান টিফিনত এখন মোনাত কিছু খাদ্য সামগ্ৰী লৈ আহিছিল খাদ্য সামগ্ৰী লৈ অহা এইগৰাকী পত্নী কিন্তু ছিংগাপুৰত সেই দিনটোত এই যিখন নৰ্থ ইষ্ট ফেষ্টিভেল আছিল সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ কিন্তু ফেশ্বনৰ যিটো দায়িত্বত থকা মানুহগৰাকী কিন্তু শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা আজি অনিতা ডেকা এতিয়াও বিজয় আমি যিটো ভিডিঅ' ইতিমধ্যে আপুনি প্ৰেৰণ কৰিছে সেই ভিডিঅ'টো দৰ্শকক দেখাবলৈ আমি চেষ্টা কৰিছোঁ ভিডিঅ'টোত স্পষ্ট হৈ আছে যে জুবিন গাৰ্গৰ সৈতে ঘটনা সংঘটিত হোৱা অৰ্থাৎ নৰ্থ ইষ্ট ফেষ্টিভেলৰ সেই ফেশ্বন শ্ব'টোৰ আয়োজক শ্যামকানু মহন্তৰ পত্নী বিজয় এবাৰ ভাবক কিমান মানুহ নিৰ্দয় হ'লে কিমান মানৱতা মানুহৰ নাথাকিলে জুবিন গাৰ্গৰ দৰে এটা সম্পদৰ মৃত্যুৰ পাছত জুবিন গাৰ্গৰ নচৰ দেশ ছিংগাপুৰত থাকোঁতে সেই নিশা শ্যামকানু মহন্তৰ পত্নীয়ে তাত ফেশ্বন শ্ব'